আজি আকৌ এটা কেকৰ ভিডিঅ' লৈ আহিছোঁ। ফাৰ্ষ্টৰ পৰা গোটেইখিনি দেখাই যাওঁ। প্ৰথমে মই কেকটো বেক কৰি ল'লোঁ। বেক কৰাটো আপোনালোকক দেখুওৱা নাই যিহেতু বহুত ৰেচিপি অলৰেডি দিছোঁৱেই ইউটিউবত। এতিয়া এইটো বেক কৰি হ'ল, মানে প্ৰায় 700 গ্ৰাম মানত লাগে। সেইকাৰণে মই আধা কেজিৰ কাৰণে যিমানটো লাগে প্ৰথমেই সিমানটো বনালোঁ, বাকীখিনি ক্ৰীম দি দিম আৰু সেইকাৰণে এতিয়া প্ৰথমে সেইটো বেক কৰি ল'লোঁ। ঠাণ্ডা হোৱাৰ পাছতে এতিয়া মই এইটো একদম সাইজত ধুনীয়াকৈ লেয়াৰকেইটা বনাই লওঁ। 3টা লেয়াৰ কৰিম। 3টা লেয়াৰ কৰিলে জোখৰ হ'ব, তাতকৈ বেছি লেয়াৰ কৰিলে বেছি পাতলা পাতলা হৈ যাব। বেছি পাতলা কৰিলেও ভাল নহয়, সেইকাৰণে মই 3টা লেয়াৰেই কৰোঁ। আৰু যিসকলে ভিডিঅ' আগৰ পৰা চাইছে সেইসকলে হয়তো জানে যে মই গুলি সূতাৰে কেনেকৈ মানে কেকটো কাটো, লেয়াৰকেইটা বনাওঁ। এতিয়াও সেই একে ষ্টাইলতে মই লেয়াৰ 3টা বনাই ল'ম। প্ৰথম বেক কৰা মানে যিটো আগৰ ভিডিঅ'বিলাকত দিছোঁ, সেইকাৰণে মই আজি অকল ডিজাইনটো দেখাম, মানে কেকৰ যিটো ডিজাইন কৰিম সেইটো দেখাই যাম। 3টা লেয়াৰ মই প্ৰথমে চুৰিখনেৰে দাগ দি ল'লোঁ আৰু গুলি সূতাডালেৰে টানি লৈ একদম বহুত বেছি ধুনীয়া হয়। এনেকৈ জাষ্ট এনেকৈ ৰাউণ্ড কৰিব লাগে আৰু তাৰপিছত এডাল সূতা টানি থাকিব লাগে, এডাল ধৰি থাকিব লাগে। একদম ধুনীয়াকৈ লেয়াৰকেইটা হৈ যায়। চুৰিয়ে কটাতকৈ বহুত বেছি ধুনীয়া হয়। মই ইজি পাওঁ, সেইকাৰণে মই এনেকৈ কাটো চুৰিয়ে কটাতকৈও। চুৰিখন নহ'লে ডাঙৰ হ'লে ভাল, সৰু চুৰি হ'লে কাটিলে অলপ বেকা বেকি কিবা হৈ যায়, সেইকাৰণে এতিয়া 3টা হৈ গ'ল। আৰু এতিয়া মই এইখিনি কৰাৰ পিছত ক্ৰীমখিনি ফেটি লওঁ। ক্ৰীমটো সকলোৱে ফেটিব জানেই, সেইকাৰণে মই ক্ৰীম ফেটাখিনি আকৌ দেখুওৱা নাই। চুগাৰ চিৰাপেৰে এইখিনি গ্ৰেছ কৰি লৈছোঁ। চুগাৰ চিৰাপ প্ৰথমে গোটেইকেইটাতে দি ল'ম, তাৰপিছতে ক্ৰীমখিনি ফেটি ল'ম। চুগাৰ চিৰাপ দিলে কেকটো বহুতখিনি চফ্ট হয়, বা গাখীৰ দিলেও পাৰে, গাখীৰ দিবও পাৰে আপোনালোকে। যদি গাখীৰ থাকে গাখীৰ দিলেও হয়। চুগাৰ চিৰাপৰ ঠাইত মানে গাখীৰ দিলেও বহুতখিনি ভাল হয়। মই নাই দিয়া, মই গোটেই চুগাৰ চিৰাপে দিছোঁ। আৰু এইখিনি মানে সদায় দেখাই আছোঁ, বাকীকেইটা ভিডিঅ'ত যিসকলে চাইতো গমেই পায়। 3টা লেয়াৰ এতিয়া মোৰ হৈ গ'ল। হৈ যোৱাৰ পাছত এতিয়া মই ক্ৰীমখিনি ফেটি ল'লোঁ। সেইখিনি ক্ৰীম ফেটা হৈ গ'ল। ক্ৰীম ফেটাৰ মানে জোখটো দেখাইছোঁ চাওক। এনেকৈ লুটিয়াই দিলেও মানে একো নহয়, মানে পৰি নাযায় আৰু একদম ফুল মানে হাত চামুচ পাতত লগাই আনিলে ফুলৰ দৰে ৰৈ যায় গ'লেই মানে ক্ৰীমটো হৈ যায়। এতিয়া মই পাইপিং বেগত ভৰাই ল'লোঁ, আৰু পাইপিং বেগত ভৰাই লোৱাৰ পাছতে মই লেয়াৰকেইটা দিম। লেয়াৰকেইটা বনাই যাম, মানে আইচিং কৰিম। আৰু আপোনালোকে যেনেকৈ সুবিধা হয় তেনেকৈ কৰি ল'ব পাৰে। আৰু বৰ্ডখনত অকণমান ক্ৰীম লগাই ল'ব লাগে, তেতিয়া কি হয়, যদি বৰ্ডখনত এনেকৈ অকণমান ক্ৰীম লগাই লয় মানে মই এনেকৈ ভিডিঅ' দেখুওৱাৰ ধৰণে যদি ক্ৰীমটো অকণমান লগাই লয়, তেতিয়া কি হয়, পিছলি নাযায়। কেকটো তাৰ পৰা পিছলি নাযায়, বৰ্ডখনৰ পৰা পিছলি নাযায়। আৰু মই বৰ্ডখনৰ তলত এটা মানে কাপোৰ দি লৈছোঁ, মানে পিছলি নাযাব কাৰণে। মোৰ মানে হেৰিখিনি নাইকিয়া হৈ গৈছিলে, সেইকাৰণে মই চোলাটোকে দি ল'লোঁ, কাপোৰটো দি ল'লোঁ। তেতিয়া পিছলি নাযায়, মানে বৰ্ডখন পিছলি নাযায়। তাৰপিছতে এতিয়া মই লেয়াৰকেইটা আইচিং কৰি যাওঁ ধুনীয়াকৈ। বহুত ইজি হয়, বহুত মানে কৰি থাকিলে নিজৰ কাৰণে ইজি হৈ যায়। ইজি লাগে। মই এতিয়া মানে কেক বনোৱাটো বহুত ভাল পাওঁ, মানে মোৰ বনাই থাকিব মন যায় মানে। আৰু বস্তু এটা ভাল পোৱাৰ পাছত কৰি থাকিবই মন যায়। আৰু মনৰ পৰা কিবা এটা ভাল পালে, কামটো কৰি ভাল লাগিলে ভাগৰো অনুভৱ নহয়। মোৰ ভাগৰো অনুভৱ নহয়। মই কেক বনাই বহুতেই বেছি ভাল পাওঁ, সেইকাৰণে ইউটিউবত চাই শিকি এতিয়া অৰ্ডাৰ ল'ব পৰা হৈছোঁ। অৰ্ডাৰ এটা দুটাকৈ বাঢ়ি গৈ আছে বাৰু আগৰ তুলনাত। আৰু ভাল লাগিছে তেনেকৈ কৰি। চবৰে পৰা বহুত ধুনীয়া ফিডবেকো পাইছোঁ, বহুত ধুনীয়া ফিডবেক পাইছোঁ। কোনেও আজিলৈকে কেক নিয়া কোৱা নাই, মানে কেকটো খাবলৈ বেয়া হৈছে বা কিবা কিবি অবজেকশ্যন অহা নাই কোনো ধৰণৰ। বহুতেই ভাল পাইছোঁ, আৰু যিমান পাৰোঁ চেষ্টা কৰিছোঁ ধুনীয়াকৈ বনাই যাবলৈ। যিহেতু মই প্ৰিমিক্স ব্যৱহাৰ নকৰোঁ, প্ৰিমিক্সে বনাব পাৰে আপোনালোকে, দামটো অলপ কম পাব, কিন্তু হেল্ডি নহয়। ময়দাটো হেল্ডি নহয়, কিন্তু তথাপিও ঘৰত বনাই দিলে মানে যিটো সোৱাদ হয়, আপুনি প্ৰিমিক্সত সেইটো সোৱাদ নাপাব। বেকাৰীবিলাকত আপোনালোকৰ প্ৰিমিক্সত বনাই দিব। এতিয়া মই আইচিং কৰি হ'ল, অলপ সময় ফ্ৰিজত ৰাখিলোঁ। ফ্ৰিজত ৰখাৰ পিছত আকৌ উলিয়াই মই ক্ৰীমে আকৌ এটা লেয়াৰ বনালোঁ। অলপ সময় আইচিং কৰাৰ পিছত
অলপ সময় যদি আপুনি ফ্ৰিজত ৰাখি থয় তেতিয়া তাত যে থকা গুটি গুটি যে ওলাই যায় কেতিয়াবা আইচিং কৰিলে চাব যিসকলে আইচিং কৰে গম পায় অলপ গুটি গুটি ওলাই আহে তেতিয়া সেই গুটিবিলাক নাহে মানে আইচিং কৰে আপুনি যদি আধা ঘণ্টাও যদি বেছি নহ'লেও আধা ঘণ্টাও যদি ফ্ৰিজত ৰাখে ছেট হৈ যায় বহুত ধুনীয়াকৈ ছেট হৈ যায় একদম ডিজাইনবিলাক দিবলৈও বেছি ধুনীয়া হয় আৰু বহুতেই বেছি মানে ডিজাইনটো ধুনীয়াকৈ উঠি আহে আৰু ই হয় কালাৰখিনি কৰিবলৈও ধুনীয়া হয় মই সেইকাৰণে আধা ঘণ্টা পাৰিলে থৈ দিওঁ যদি কেতিয়াবা বহুত বেছি লৰালৰি হয় তেতিয়া অসুবিধা হৈ যায় তেতিয়া লগত কৰি দিবলগীয়া হয় এতিয়া মই এইটো ফ্ৰিজত ৰখাৰ পাছতে আকৌ ক্ৰীম দি ধুনীয়াকৈ এতিয়া হেৰি কৰি ল'লোঁ এইখিনি দেখাত সহজেই কিন্তু অকণমান ফিনিচিংটো দিবলৈ অকণমান সময় লাগে এই ফিনিচিংটো বাকীখিনিত ইমান সময় নালাগে এই ফিনিচিংটো দিবৰ কাৰণে অকণমান সময় লাগে সময় মই কৰি এতিয়াহে মানে পূৰা কৰোঁতে কামখিনি কৰোঁতে এতিয়া পৰা হৈছেগৈ প্ৰথমে অলপমান নাৰ্ভাছ লাগিছিলে যেতিয়া প্ৰথম মই কেক বনাইছিলোঁ এতিয়া পূৰা পৰা হৈ গৈছোঁ বুলি ভাবিছোঁ দেই আগতকৈ এতিয়া কালাৰ দি মানে পিংক কালাৰ যিহেতু অকণমানি এজনী ছোৱালীৰ কাৰণে বনাইছিলোঁ মোক ক'লে ৰাতি 8টামান বজাত ফোন কৰি কৈছে বোলে কেক এটা বনাই দিবা ৰাতিপুৱা মোক লাগিব ঠিক ৰাতি 8টামান বজাত ফোন কৰিছে আৰু ৰাতিপুৱা কেকেই লাগে তথাপিও মই বনাবলৈ চেষ্টা কৰিলোঁ ৰাতিয়ে ভাত পানী খাই মেলি আজৰি হৈ কেকটো বনাবলৈ ল'লোঁ এতিয়া অলপ সময় ফ্ৰিজত কেকটো ৰাখি থৈছোঁ আৰু মই এইফালে কালাৰখিনি মিক্স কৰি লৈছোঁ ক্ৰীমত পিংক কালাৰে কেকটো কভাৰ কৰিম আৰু দিম হোৱাইট কালাৰ ফুল এটা ডিজাইন মই দেখিছিলোঁ ইনষ্টাগ্ৰামত সেই ইনষ্টাগ্ৰামত দেখা মানে যিটো ডিজাইন সেইটোকে মই আজি বনাম বুলি ভাবিলোঁ আৰু মোৰ ডিজাইনটো ভাল লাগিছিলে একদম ছেম টু ছেম নহ'লেও মই ট্ৰাই কৰিছোঁ ডিজাইনটো বনাবৰ কাৰণে আৰু যিহেতু মোৰ লগৰ বান্ধৱী এজনীয়ে মোক ভতিজাকৰ কাৰণে কেকটো বনাব দিছিল অকণমানটো ধুনীয়া হ'ব লাগিব আৰু তাই ভাল পায় পিংক কালাৰ সৰু অকণমানি ছোৱালী তাই মানে পিংক কালাৰ বুলি ক'লে একদম বহুত বেছি হেৰি হৈ যায় ছোৱালীবিলাকে এনেও পিংক ভাল পায় মানে মই পিংক কালাৰে কেকটো বনাইছোঁ আৰু ৰ'জ নজলটোত মই ক্ৰীমখিনি ৰ'জ নজলটোৱে মই দিছোঁ তেতিয়া মানে একদম ধুনীয়া হয় লেয়াৰকেইটা ওপৰত যিটো লেয়াৰটো পিংক কালাৰৰ লেয়াৰটো দিছোঁ সেইটো পাইপিং বেগত মই ৰ'জ নজলটো ভৰাই লৈ সেইটোৱেদি মই দিছোঁ মই এনেকৈ দিলে কি হয় সমান হৈ আহে আৰু কালাৰটোৰ কাৰণেহে লাগে ইভাগেতো ক্ৰীম মই দিলোঁৱেই অলৰেডি কমকৈ ধুনীয়াকৈ দিব পাৰি সেইকাৰণে সেইটো হৈ গ'ল এতিয়া মই ফিনিচিংটো দি দিওঁ ফিনিচিংটো দি হ'লেই আৰু ফুলৰ ডিজাইনটো বনাব পাৰিম এতিয়া ফিনিচিংটো দিলোঁ এতিয়া অলপ বৰ্ডখন চাফা কৰি দিওঁ বৰ্ডখন লেতেৰা হৈ থাকিলে আকৌ ফুলখিনি দিবলৈ দিয়াৰ পিছত সুবিধা হয় অলপ সেইকাৰণে এইটো নজেলটো ল'লোঁ আৰু এতিয়া মই ফুলখিনি বনাম ফুল 3 পাহ দি মানে কি কয় এইটো যিটো গ্ৰাছ নজেলটো হয় গ্ৰাছ নজেলটোৰে অলপমান ডিজাইন কৰি দিম চাই থাকক শেষলৈকে ভিডিঅ'টো আৰু ৰ'জপাহ প্ৰথমে বনাবলৈ মই নোৱাৰিছিলোঁ দেই যেতিয়া প্ৰথম আৰম্ভ কৰিছিলোঁ কেক বনাবলৈ তেতিয়া অলপ অসুবিধা হৈছিল বনাবলৈ এতিয়া মই বনাই পাৰিছোঁগৈ তথাপিও কিমান পাৰফেক্ট হৈছে নাজানো কিন্তু নিজে ইউটিউবত চাই শিকা কৰা ডিজাইনটো চাই আছোঁ আৰু বনাই গৈছে গ্ৰাছ নজেলটো এনেকৈ অলপ দি দিলোঁ সেইখিনি তাতে অকণমান পাত দি দিম গছৰ পাতৰ গ্ৰীণ কালাৰত লিফখিনি বনাই দিম লিফখিনি বনাই দিম তাতে অলপমান চুগাৰ বলেৰে ডিজাইন কৰি দিম বুলি ভাবিছোঁ আৰু চিম্পলকৈ বনাইছোঁ বেছি ডিজাইন কৰি থকা নাই যিহেতু লৰালৰিকৈ দিব লাগিব আৰু কম্পাউণ্ড গলাই তাই ছোৱালীজনীৰ চুপু নামটো মই তাতে বনাই দিলোঁ আৰু কম্পাউণ্ড দিলে ভাল হয় মই ইভাগে মানে কেকত আখৰ লিখিলে মোৰ আখৰখিনি ইমান ভাল হৈ নুঠে সেইকাৰণে মই যিমান পাৰোঁ কম্পাউণ্ডে দিওঁ নামটো যদি কেতিয়াবা অসুবিধা হয় তেতিয়াহে মানে কেক ক্ৰীমে লিখি দিওঁ পাৰিলে মই কম্পাউণ্ডেৰেই লিখি দিওঁ আৰু এতিয়া চুগাৰ বল 2টামান দি দিলোঁ সেইটোৱে চিম্পলকৈ বনাইছোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোককো বহুত বেছি ধন্যবাদ এতিয়া কিমান সময় হৈছে আপোনালোকে চাব দেই ঘড়ীটো চাওক 12:15 হৈ গৈছে ৰাতি আৰু মই কেক বনাই এতিয়া ফ্ৰিজত ৰাখি ৱেইট কৰিলোঁ চালোঁ আৰু এতিয়া মই
গুড নাইট আৰু ৰাতিপুৱা কেকটো ধুনীয়াকৈ মই দি পঠালোঁ ভাল লাগিল